হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক তো বন্ধুসকল আজি হ'ল 22 জুন সোমবাৰ আৰু মই এটা অলৰেডি ট্ৰেড লৈছোঁ এটা ছুইং ট্ৰেড লৈছোঁ অপশ্যন চেলিং কৰি মই অলৰেডি এটা কালি ভিডিঅ' আপলোড কৰিছিলোঁ পৰহি এটা আপলোড কৰিছিলোঁ যে 40,000 30,000 টকাৰে আমি কেনেকৈ অপশ্যন চেলিং কৰিব পাৰোঁ চেলিং কৰি ফালে আমি মাহত এটা ভাল প্ৰফিট কৰিব পাৰোঁ মোৰ ভাইটিৰ একাউণ্টটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ তো আজি মই আৰু সেইটো ভিডিঅ'ত মই নৰ্মেলি কি মেক্সিমাম ট্ৰেড কি আছিলে আৰু যিটো মই ডিছকাছ কৰিছিলোঁ থিয়ৰিটো মই কল অপশ্যনৰ কাৰণে মই বুলিছ মাৰ্কেটৰ কাৰণে ডিছকাছ কৰিছিলোঁ যে বুলিছ মাৰ্কেট যদি হয় আমি পুট চেল কৰিব পাৰোঁ আজি এটা মই ওলোটা ট্ৰেড আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ লাইভ ট্ৰেডিং তো লাইভ ট্ৰেডিং অভিয়াছলি মই এইটো এতিয়া মই আপলোড কৰিব নোৱাৰোঁ যেতিয়া ট্ৰেডটো কমপ্লিট হৈ যাব হয়তো মোৰ 3 দিন 4 দিন লাগিব যেতিয়া 3 দিন 4 দিনৰ পিছত ট্ৰেডটো কমপ্লিট হৈ যাব তেতিয়া মই ট্ৰেডটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বৰ্তমান মই ৰেকৰ্ডিংবিলাক কৰি গৈ থাকোঁ তো বন্ধুসকল ট্ৰেডটো ল'বৰ কাৰণে মই অকণমান যিহেতু মোৰ কেপিটেল অলপ ভালে ভাইটিতকৈ বেছি আছে ভাইটিৰ কেপিটেল কম তো ভাইটিয়ে কৰে কি 40-50 হাজাৰ টকা ট্ৰেড লয় আৰু ভাইটিৰ কি থাকে টাৰ্গেটটো কম থাকে 2,000 3,000 4,000 টকা টাৰ্গেট থাকে ষ্টপ লছো তেনেকৈ 2,000 3,000ৰ ভিতৰতে থাকে তো মই যিটো অকণমান ৰিস্ক ল'ব পাৰোঁ গতিকে মই এটা ট্ৰেড লৈছোঁ মই ট্ৰেডটো লৈছোঁ ষ্টকটো হৈ গ'ল চুজলন তো চুজলন ষ্টকটোত মই লৈছোঁ দেখিব ৰিকুৱাৰ্ড মাৰ্জিন 63,000 লাগিছে আৰু যিটো মানে ফাইনেল মাৰ্জিন 55,000 তাৰমানে ট্ৰেডটো ল'বৰ কাৰণে 63,000 ৰুপিজ একাউণ্টত থাকিব লাগিব আৰু ট্ৰেডটো কমপ্লিট হৈ যোৱাৰ পিছত আমাৰ কেপিটেল কিমান কাটিব তাৰমানে একাউণ্টৰ পৰা সেইটো হৈ গ'ল 55,000 মাৰ্জিন মানে ইউটিলাইজ হ'ব আৰু তো 55,000ত আমি ট্ৰেডটো পাইছোঁ গতিকে ট্ৰেডটো চাবলৈ যদি যায় দেখিব মই কি কৰিছোঁ কল অপশ্যন ট্ৰেডটো মই PNL-তে দেখাই দিওঁ আপোনালোকক তো দেখিব আজিতো মোৰ ইণ্টাৰডে বেংক নিফটি এইটো দেখিব আজি মাৰ্কেট বহুতে ছাইডৱেজ আছিলে গতিকে মোৰ ষ্টপ লছো হিট নহ'ল টাৰ্গেটো হিট নহ'ল এইটো আমি ডিছকাছ নকৰোঁ এতিয়া তো ইয়াতে দেখিব ট্ৰেডটো লৈছোঁ মই কৰিছোঁ কি কল অপশ্যন চেল কৰিছোঁ মেইন আমাৰ ট্ৰেডিং হৈ গ'ল কল অপশ্যন চেল কৰিছোঁ 1 টকা 9 পইচাত চেল কৰিছোঁ কোৱান্টিটি দেখিব এটা লট 9,025টা কোৱান্টিটি মই ইয়াতে এতিয়া 1700 টকা প্ৰফিট দেখাই আছে আৰু এই ট্ৰেডটো ল'বৰ কাৰণে হয়তো 1 লাখৰ বেছি লাগে যেটো মই হেজিং কৰিছোঁ যাতে আমাৰ ডাঙৰ এক্সট্ৰিম লছ নহওক বুলি হেজিং কৰিবৰ কাৰণে মই 22 পইচা দি হেজিং কৰিছোঁ তো হেজিঙত দেখিব মই 450 টকা লছ চলি আছে তো ক'বলৈ গ'লে মোৰ 1200 টকা প্ৰফিট চলি আছে আজিৰ ভিতৰতে যে ট্ৰেডটো মই কেনেকৈ লৈছোঁ আপোনালোকৰ লগত এনালাইচিছটো শ্বেয়াৰ কৰি দিওঁ তো এইটো কালি আমি ডিছকাছ কৰি আছিলোঁ আমি অলপ বুলিছ মাৰ্কেটৰ কাৰণে মই কালি যিটো থিয়ৰি পৰহি যিটো ভিডিঅ' দিছিলোঁ তাতে মই বুলিছ মাৰ্কেটৰ কাৰণে ডিছকাছ কৰিছিলোঁ ভাইটিয়ে কেনেকৈ বুলিছ মাৰ্কেটত ট্ৰেড লয় তো আজি মই এটা প্ৰেক্টিকেল দেখাইছোঁ যে ওলোটা ট্ৰেড তাৰমানে মাৰ্কেট যদি তলৰ ফালে আহিব বুলি ভাবে ছেম ষ্ট্ৰেটেজি আমি কেনেকৈ ইউজ কৰিব পাৰোঁ তো মই আপোনালোকক এনালাইচিছটো দেখাই দিওঁ এইটো হৈ গ'ল চুজলন ষ্টকটো চুজলন এনাৰ্জি তো এইটো মই চিম্পল এনালাইচিছ কৰিছোঁ চিম্পল এনালাইচিছ কেইডাল ট্ৰেণ্ড লাইন দেখিব এডাল ট্ৰেণ্ড লাইন চলি আছিলে মই উইকলি টাইম ফ্ৰেম লৈছোঁ যিটো ছুইং ট্ৰেডিং আমি ডেইলি উইকলি মান্থলিত আমি এনালাইচিছবিলাক কৰোঁ তো ট্ৰেণ্ড লাইন এডাল ব্ৰেকআউট দিছিলে ব্ৰেকআউট দিওঁতে ইয়াতে নৰ্মেলি এতিয়া বহুতে কি কৰে বাই কৰে এনেকুৱা যেতিয়া মাৰ্কেটে দেখিব ব্ৰেকআউট কেণ্ডেলো বহুতে ষ্ট্ৰং ইয়াতে বহুতে কি কৰে মাৰ্কেট এনেকৈ বাই কৰে ব্ৰেকআউটত তো বাইঙৰ কাৰণে ক'বলৈ গ'লে বহুত ভালে ছেটআপ যিবিলাকে ব্ৰেকআউট ট্ৰেডিং কৰে কিন্তু মই এনেকুৱা ব্ৰেকআউটত ট্ৰেড নলওঁ মই সদায় যদিও বাই কৰিব থাকে মই কি কৰোঁ সদায় ৰিট্ৰেচমেণ্টৰ কাৰণে ৱেইট কৰোঁ মাৰ্কেটে কি কৰে ব্ৰেকআউট দি আকৌ সদায় কি কৰিব আহে ৰিট্ৰেচ কৰিব আহিব এই ট্ৰেণ্ড লাইনডাল ৰিট্ৰেচ কৰিব আহিব নাইবা এই যে ছুইং এটা বনাইছিলে ছাপৰ্ট এই লেভেললৈকে কি কৰিব ৰিট্ৰেচমেণ্ট কৰিব আহিব ওপৰত ৰিট্ৰেচমেণ্ট কৰিব আহি মাৰ্কেট আকৌ ওপৰলৈকে যাব লাগে এনালিচিছ মতে চ' মোৰ এইম আছে যে মাৰ্কেটে কৰিব কি এটা ইয়াৰ পৰা ৰিট্ৰেচমেণ্ট এটা দিব তললৈকে আহিব আৰু যিহেতু এইটো মাহৰ এক্সপায়াৰীলৈকে বেছি দিন নাই আজি দেখিব 22 তাৰিখ হ'লে আৰু ক'ব গ'লে আজি হৈ গ'ল সোমবাৰ তো নেক্সট সপ্তাহৰ মঙলবাৰে এক্সপায়াৰী গতিকে যদি 3-4 দিন যদি মাৰ্কেট অকণমান দুটামান নিগেটিভ কেণ্ডেল বনাই দিয়ে আমাৰ যিখিনি প্ৰফিট পাবলগীয়া আছে প্ৰফিটখিনি আমি পাই যাম এতিয়া মেক্সিমাম প্ৰফিট কি হয় আমি আপোনালোকৰ লগত মই দেখামেই বাৰু মই কিমান প্ৰফিট পাম গতিকে এতিয়া মোৰ এনালিচিছ মতে কি মাৰ্কেট অকণমান তললৈকে আহিব লাগে ৰিট্ৰেচমেণ্টৰ কাৰণে আৰু কিয় তললৈকে আহিব লাগে তাৰ কাৰণে এনালিচিছ কৰিছোঁ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ এক মিনিট এতিয়া মাৰ্কেটটোত যদি ষ্টকটো চাবলৈ যায় দেখিব যদিও ষ্টকটো আমাৰ এনে বুলি ষ্টক হয়নে তো কাৰণ যদি চাব যায় বহুত বুলি ষ্টক ৰিচেণ্টলি দেখিব ষ্টকটোৱে কি কৰি আছে লোৱাৰ ল' বনাই আছে লোৱাৰ ল' বনাই কি কৰিছে মাৰ্কেট দেখিব ওপৰৰ পৰা তললৈকে আহিছে 0.5 0.6 ৰিট্ৰেচমেণ্ট যিটো মই ষ্টপ লছ হাণ্টিঙতো খুব ইউজ কৰোঁ ফিবনাচি লেভেল আমি যদি ফিবনাচি লেভেল ড্ৰ কৰোঁ মই এইখিনি ডিলিট কৰি আপোনালোকক দেখাই দিওঁ যদি এইটো হাই ইউজ কৰে তো ফিবনাচি লেভেলটো এনেকুৱা এটা টুল হয় চবতে ইউজ হয় ইণ্টাৰডে যদি কৰে 1 মিনিট টাইম ফ্ৰেম তাতেও আমি খুব ইউজ কৰোঁ ষ্টপ লছ হাণ্টিঙত মোৰ অপশ্যন বাইঙত আপোনালোকে দেখিছে তো ছুইং ট্ৰেডিঙতো খুব ইউজ কৰোঁ আৰু 0.6 লেভেল দেখিব 0.6 লেভেলৰ পৰা মাৰ্কেট কি কৰিছে তললৈকে আহিছিলে আৰু যিহেতু লোৱাৰ ল' বনাই আছে তো মাৰ্কেট কাৰেণ্ট যিটো ট্ৰেণ্ড হয় নিগেটিভ ট্ৰেণ্ড হয় যদিও ব্ৰেকআউট দিছে মই কৰিছোঁ কি দেখিব এই লেভেলৰ পৰা যদি ৰিচেণ্ট যিটো ল' আছিলে ছুইং আছিলে ছুইং হাইৰ পৰা যদি মই ৰিচেণ্ট ছুইং ল'ৰলৈকে ফিবনাচি লেভেল ড্ৰ কৰি দিব 0.6 লেভেল তো মাৰ্কেট এক্সেক্টলি কি কৰিছে 0.6ত আছে গতিকে মই কৰিছোঁ কি এটা মাৰ্কেট তলৰ ফালে আহিব বুলি মই এটা ট্ৰেড লৈছোঁ মানে বহুত তললৈকে নালাগে অপশ্যন চেলিঙৰ সেইটোৱে ভাল এইটো মই অলৰেডি পৰহি ডিছকাছ কৰিছোঁৱে অপশ্যন চেলিঙত কি হ'ব নালাগে মাৰ্কেট যদি ছাইডেজো থাকি যায় বা দুদিন যদি ৰেড কেণ্ডেল বনাই দিয়ে আমি ভাল প্ৰফিট পাই যাম কাৰণ এক্সপায়াৰীলৈকে বেছি দিন সময় নাই
গতিকে যদি মাৰ্কেট যদি অকণমানো তললৈকে আহি যায় তেতিয়াহ'লে আমি ভাল প্ৰফিট পাম। তো মই কৰিছোঁ কি এই ট্ৰেডটো ল'বৰ কাৰণে, যিহেতু মোৰ ষ্টক এনালাইচিছটো হৈ গ'ল নিগেটিভ বা চাইডৱেজ বুলি ক'ব পাৰে। মোৰ এক্সট্ৰিম নিগেটিভিটি নাই ট্ৰেডটো। ধৰক মই ইয়াতে ট্ৰেড লৈছোঁ আৰু ধৰি লওক মই এক্সপেক্ট কৰোঁ যে মাৰ্কেট অকণমান তললৈকে আহিব, আৰু মাৰ্কেট আমাৰ ধৰক আমি যদি নৰ্মেল যদি ট্ৰেড লওঁ, আমি এনেকৈ ট্ৰেড লওঁ যে মই ইয়াতে চেল কৰিম, এই উইকটোৰ ওপৰত আমি ষ্টপ লছ ৰাখিম, তেনেকৈ ট্ৰেডটো ল'ম। তো মই ইয়াতে কৰিছোঁ কি যিটো 60 ৰুপিজৰ কল অপশ্যন চেল কৰিছোঁ, যিটো মাৰ্কেট মোক তললৈকে আহিব যেন লাগিছে, তো 60 ৰুপিজৰ কল অপশ্যন চেল কৰিছোঁ। আৰু এই কল অপশ্যনটোক বচাবৰ কাৰণে মই কি কৰিছোঁ, মই আপোনালোকক ইয়াতে ড্ৰ কৰি দেখাই দিওঁ, আপোনালোকৰ বুজিবলৈ ইজি হ'ব। তো মই কৰিছোঁ কি 60 ৰুপিজৰ এইটো হৈ গ'ল, ঠিক আছে, মই এইখিনি ডিলিট কৰি দিওঁ, এই ৰেড লাইনডালো ডিলিট কৰি দিওঁ। তো মই 60 ৰুপিজৰ কল চেল কৰিছোঁ, আৰু ইয়াক হেজিং কৰিবৰ কাৰণে কৰিছোঁ কি মই 65ৰ কল বাই কৰিছোঁ। যদি চাবলৈ যায় এইটো হৈ গ'ল আমাৰ 60ৰ মই কল চেল কৰিছোঁ, আৰু কি কৰিছোঁ এইটোক হেজিং কৰিবৰ কাৰণে 65ৰ CE মই কি কৰিছোঁ বাই কৰিছোঁ। তো আমি এনেকৈ ট্ৰেড লওঁ। পৰহি আমি ডিছকাছ কৰিছিলোঁ মাৰ্কেট যদি আমাক লাগে যে মাৰ্কেট ওপৰলৈকে কিবা এটা লেভেলৰ পৰা ওপৰলৈকে যাব, আমি কি কৰোঁ পুট অপশ্যন চেল কৰোঁ, হয়নে? পুট অপশ্যন আমি চেল কৰোঁ। এতিয়া যিহেতু মোক লাগিছে মাৰ্কেট অকণমান তললৈকে আহিব পাৰে, গতিকে মই কি চেল কৰিছোঁ কল চেল কৰিছোঁ। তো বৰ্তমান ট্ৰেডটো চলি আছে, আমাৰ প্ৰফিটতে চলি আছে আজি ট্ৰেডটো লোৱাৰ পৰা। গতিকে আমি এইটো ট্ৰেডটো কি হয় আপোনালোকৰ লগত ইন ফিউচাৰ আমি শ্বেয়াৰ কৰিম। বৰ্তমান দেখিব 1200 টকা, যদি ট্ৰেডটো চাবলৈ যাওঁ 1200 টকাৰ ওপৰত আমাৰ প্ৰফিট চলি আছে। তো ট্ৰেডটো কি হয় মই আপোনালোকক যেতিয়া কমপ্লিট হ'ব ট্ৰেডটো, হয়তো এইটো সপ্তাহ লাগি যাব পাৰে বা 3 দিন 4 দিনো লাগি যাব পাৰে। তো মই শেষ হ'লে আপোনালোকৰ লগত ডিছকাছ কৰিম ট্ৰেডটো কি হ'লগৈ। হেল্ল' ফ্ৰেণ্ডছ, আজি হ'ল ডে 2 মঙলবাৰ। আমি কালি এটা ট্ৰেড লৈছিলোঁ, আমি এটা বেৰিছ ট্ৰেড লৈছিলোঁ চুইজাৰলেণ্ডত। কালি আমাৰ 1200 টকা ট্ৰেড প্ৰফিট চলি আছিলে, ৰানিং আছিলে, আৰু আজি যদি চাবলৈ যাওঁ আমাৰ প্ৰফিট দেখিব বাঢ়ি এতিয়া 4100 টকা চলি আছে। আৰু আমি যেনেকৈ এনালাইচিছ কৰিছিলোঁ মাৰ্কেট, আমি এক্সপেক্ট কৰিছিলোঁ যে মাৰ্কেট কি কৰিব, ইয়াৰ পৰা অলপ নিগেটিভ মমেণ্টাম দিব, আৰু আজি দেখিব মাৰ্কেটে 1.7% ডাউন গৈছে। গতিকে আমাৰ দেখিব এতিয়া ভাল প্ৰফিটে চলি আছে, আৰু আমাৰ মেক্সিমাম যদি প্ৰফিট চাবলৈ যায় এবাৰ দেখাই দিওঁ মেক্সিমাম প্ৰফিট কিমান হ'ব পাৰে। তো এই ট্ৰেডটো বৰ্তমান দেখিব আমাৰ প্ৰফিট চলি 4152 টকা, আৰু দেখিব এতিয়া মেক্সিমাম প্ৰফিট আমাৰ আছিলে 7852 টকা, আৰু বৰ্তমান আমাৰ দেখিব এতিয়াও 3700 টকা প্ৰফিট বাকী আছে। কেতিয়ালৈকে? আজি হৈ গ'ল 23 তাৰিখ, 30 জুনত আমাৰ এক্সপাইৰী আছে। বন্ধুসকল, আজি হৈছে বুধবাৰ ডে 3, আৰু কাৰেণ্টলি আমাৰ প্ৰফিট দেখিব 5600 টকা চলি আছে। মই এই বেংক নিফটি ইণ্টাৰডে ট্ৰেডটো ইয়াৰ পৰা হাইড কৰি দিওঁ, তেতিয়া আমাৰ বুজিবলৈ ইজি হ'ব। অ'কে, তো বন্ধুসকল আমাৰ বৰ্তমান প্ৰফিট দেখিব যিটো আমাৰ চলি আছিলে 5685 চলি আছে, আৰু কালি এইটো 4100 ক্লজিং দিছিলে। তো বন্ধুসকল আমাৰ যদি চাবলৈ যায় আৰু দেখিব 2100 টকা প্ৰফিট বাকী আছে। আজি হ'ল ডে 4, 25 জুন বৃহস্পতিবাৰ, আৰু আমাৰ যিটো আছিলে আমি কল চেল কৰিছিলোঁ তাতে আমাৰ দেখিব 6859 প্ৰফিট চলি আছে, আৰু যদি আমি চাবলৈ যাওঁ আমাৰ দেখিব 993 প্ৰফিটে বাকী আছে। আমাৰ মেক্সিমাম প্ৰফিট আছিলে 7852। তো আমাৰ ট্ৰেডটো আছিলে 30 জুনলৈকে, তাৰমানে নেক্সট মঙলবাৰ এক্সপাইৰী আছে। কিন্তু যিহেতু মাৰ্কেট কাইলৈ বন্ধ, মহৰমৰ কাৰণে শনিবাৰ দেওবাৰেও বন্ধ, 3 দিন বেক টু বেক বন্ধ আছে, আৰু আমাৰ যিমান প্ৰফিট পাব আছিল তাৰ 90% প্ৰফিট আমি পাই গ'লোঁ। গতিকে ট্ৰেডটোৰ পৰা আমি ওলাই দিব পাৰোঁ, আৰু ট্ৰেডটোৰ পৰা ট্ৰেডটো মই এক্সিট কৰি দিম। এতিয়াও দেখিব 10 মিনিট সময় বাকী আছে, মই বাৰু জাষ্ট ভিডিঅ'টো ৰেকৰ্ডিং কৰি লওঁ, তাৰপিছত মই ট্ৰেডটোৰ পৰা এক্সিট কৰি দিম, কাৰণ মাত্ৰ 900 টকা বাকী আছে। 900 টকাৰ কাৰণে মই আৰু ট্ৰেডটো হোল্ড নকৰোঁ ইমান দিন। আৰু যদি চাবলৈ যায় আমাৰ ট্ৰেডটো আমাৰ লছ যাবৰ কাৰণে মাৰ্কেট দেখিব আমাৰ এগেইনষ্টত 6.7% যাব লাগিব। অপেনিং হ'ব নেক্সট সোমবাৰে অপেনিং হ'ব, তো সোমবাৰে দেখিব মাৰ্কেট যদি আমাৰ এগেইনষ্টত 4% 5%ও যায় তেতিয়া আমি প্ৰফিটতে থাকিম। তো 6-7% যদি গেপ আপ অপেনিং হৈ যায় তেতিয়া আমাৰ এই ট্ৰেডটো আমাৰ গোটেইখিনি প্ৰফিট নাইকিয়া হৈ যাব। তো ঠিক আছে বন্ধুসকল, আমি যদি চাবলৈ যাওঁ আমাৰ ট্ৰেডৰ এনালিচিছটো আপোনালোকৰ লগত দেখাইছোঁ অলৰেডি। তো ষ্টকটো দেখিব আমি য'ত এণ্ট্ৰি লৈছিলোঁ বহুত ধুনীয়া এনালিচিছ কৰিছোঁ, মাৰ্কেট ধুনীয়াকৈ আমাৰ তললৈকে আহিছে, আৰু আমি যদি চাবলৈ যাওঁ দেখিব আমি 3.6% কেপচাৰ কৰিছোঁ। আমি চাৰ্টৰ হিচাপত মানে ইকুইটিত আমি ষ্টকটোত কেপচাৰ কৰিছোঁ 3.6%, যিহেতু আমি অপশ্যন চেলিং কৰিছোঁ। অপশ্যন চেলিঙত আমি কেপচাৰ কৰিছোঁ দেখিব 60,000 আমাৰ এৰাউণ্ড আমাৰ ইউজ হৈছে। 60,000ত 6,800, তাৰমানে আমাৰ ক'ব গ'লে 11%তকৈ বেছি আমি প্ৰফিট এতিয়া পাই আছোঁ, আৰু ইমান প্ৰফিট আমি বুকো কৰিম এতিয়া। তো ঠিক আছে বন্ধুসকল, এই ষ্ট্ৰেটেজিটো কোৱা হয়, এতিয়া চাওক আমাৰ আছিলে ষ্ট্ৰেটেজিটো বেয়াৰিছ, আৰু বেয়াৰিছ ভিউ কাৰণে আমি কি কৰিছিলোঁ কল চেল কৰিছিলোঁ। তো কল চেল কৰিলে এইটো কি বুলি কোৱা হয় বিয়েৰ কল স্প্ৰেড, তাৰমানে আমি কল এটা চেল কৰিছোঁ এটা বাই কৰিছোঁ, এইটো কোৱা হয় বিয়েৰ কল স্প্ৰেড। তেনেকৈ যদি আমি কেতিয়াবা বুলিছ ট্ৰেড লওঁ, ধৰি লওক আমাক মাৰ্কেট ওপৰলৈকে যাব যেন লাগিছে, তেতিয়া আমি বুলিছ ট্ৰেড ল'লে আমি কি লওঁ পুট চেল কৰোঁ, সেইটো কোৱা হয় বুল পুট স্প্ৰেড।
তো ঠিক আছে বন্ধুসকল, মই জাষ্ট আপোনালোকে এক্সাম্পল দিব বিচাৰি আছিল, তো এক্সাম্পল এটা পাই গ'লোঁ। মানে নৰ্মেলি কি হয়, বুলিছ মাৰ্কেট যিহেতু চলি থাকে, তো বুলিছ ট্ৰেড লোৱা যায়, পুট চেল কৰা যায়। তো মই ফাইনেলি এটা কল চেল কৰা ট্ৰেড পালোঁ, গতিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। বন্ধুসকল ভিডিঅ'টো কেনে পালে জনাব, ধন্যবাদ।